আমাৰ জাউ চাউ মাৰি হৈ গ'ল, চাফ চিকুণ কৰি হৈ গ'ল। এতিয়া আমাৰ নদেম খুলিব লৈছে। আমাৰ মিস্ত্ৰী আমাৰ পোৱালীয়ে নদেম খুলিব লৈছে। এয়া নদেম খুলিলে, এটা খোলা হৈছে দেখিছে আপোনালোকক। নদেমটো আপোনাৰ হোৱাইটত আহে। এইটো আকৌ আপোনাৰ পানী দি মিলাব লাগিব। নদেম খুলি আছে। এয়া নদেমটো এনেকুৱা খুলিব লাগে। দাঁতেদি খুলিব লাগে, দাঁতটো যাতে ষ্ট্ৰং হৈ থাকে। পোৱালি দাঁত চিকৰ কাকা ষ্ট্ৰং হৈ আছে, সেইটো কাৰণে সি নদেমটো খুলিবলৈ পাৰিছে। তাৰপাছত পাতি লৈছে খুলিবলৈ, আপোনালোকে দেখি আছে, চাই থাকক। এয়া নদেম খুলিছে। এই বস্তুটো মাৰিলে কি হয়, আপোনাৰ পানী লিকেজটো নহয় আৰু ডেমটো হ'বলৈ আপোনাৰ চান্স নাথাকে। আপোনাৰ মিনিমাম আপোনাৰ 10-15 বছৰ এইটো মাৰি দিয়াৰ লগে লগে আপোনাৰ যিটো নেকি পানীৰ পৰা যিটো ডেম হয়, ফুলি যায় তলটো। আপোনাৰ টাইছৰ পৰা যিটো নেকি 2 ফুট ফুলি যায়, সেই ফুলাটো মানে নহয়। সেইটো কাৰণে এইটো মৰা হয়। আৰু এইটো পুটিন কটাৰ পিছত নহয়, পুটিনৰ আগৰ যিটো খালী ৱালখন, খালী প্লাষ্টাৰ ওপৰত মাৰিব লাগিব। এইটো পুটিনৰ ওপৰত মাৰিলে কামত নিদিব, আমি প্লাষ্টাৰ ওপৰত মাৰিব লাগিব। দেখি আছে আপোনালোকে, খোলা দেখি আছে ধুনীয়াকৈ। পানীটো এটা মালত ঢালি লওঁ। এনেকৈ আপোনাৰ আমাৰ কি কয়, এনেকৈ চুচি লোৱা হয় বস্তুটো। আমাৰ এইটো চুচি লোৱা হয়, যাতে মানে ইয়াত ঢাকনটো যিখিনি লাগি থাকে সেইখিনি যাতে লৈ লোৱা হয়, যাতে অনিষ্ট নহওক। আৰু দামটো আপোনাৰ এইটো 400 টকা পৰে লিটাৰ। সেইটো কাৰণে এইটো মানে ধৰি লওক ইমান টকা দি যাতে মালিকে আনি দিছে, নষ্টটো কৰাটোতো বেয়া কথা। সেইটো কাৰণে এইটো আমাৰ ডাইৰেক্ট চুচি দিয়া হয়। চাফাকৈ আপোনালোকে চাই থাকক। এনেকৈ চুচি দিছে, চফা কৰি দিছে। মগ এটা নহয় ভাইটি, মগ দেখি আছে। এইটো এনে চুচি দিছে। হিচাপমতে মগেদি পানীটো লৈ ডাইৰেক্ট ধুই দিলেও হৈ যায়, এনেকৈ নোলালেও হয়। এনেও পানীটো দিবই লাগিব তাত। মিনিমাম আপোনাৰ 400 গ্ৰামমান পানী দিব লাগিব। আৰু আমাৰ এইফালে আপোনাৰ পাথৰ মাৰি আছে মিস্ত্ৰীয়ে। বাকী আমাৰ এইখিনি পাথৰ মৰা হৈ গ'ল, যাতে আগফালটো পাথৰ মৰা হৈ গ'ল, জাউ মৰা হৈ গ'ল, যাতে আমি এতিয়া নদেমটো ষ্টাৰ্ট কৰি মাৰিবলৈ। সেইকাৰণে নদেমটো বনোৱা হৈছে। আপোনাৰ কাৰোবাৰ যদি প্ৰয়োজন হয় ইয়াক মাতিব। আমি এইটো আমাৰ খুলি লৈছোঁ, এই চাব পাৰে। 2 ঘণ্টাত প্ৰথমে ক্লিয়াৰ কৰি দিয়ে এটা ৰুম। আমি এইটো এতিয়া এইটো চাফা কৰি দিছোঁ, যাতে পানীটো অকণ নাথাকক। এতিয়া যাব ডাঙৰ ডিব্বা। ডাঙৰ ডিব্বা যাব এইটো এতিয়া আমাৰ ঢালি দিয়া হৈছে ইয়াত। বেছি নাযায়, 5 লিটাৰ মান। আপোনালোকে চাই থাকক, আমি দেখাই আছোঁ মানে কেনেকৈ প্ৰচেছ। আপোনাৰ নতুন কাম এটা কৰিলে আপোনাৰ কেনেকৈ কৰিব লাগে, কেনেকৈ কৰিলে ভাল হয়। প্ৰথম কি মাৰিব লাগে, বহুত মিস্ত্ৰীয়ে মানে নদেম মাৰিব নকয় মালিকক। যে পানী লিকেজটো 4-5 বছৰ পিছত হৈ যায়, আপোনাৰ ডেমটো হৈ যায়। সেইটো কাৰণে আমি এইটো মাৰি লোৱা হয়, যাতে এবাৰে মৰা হয়, বাৰে প্ৰতি কৰা কাম নহয়। সেইকাৰণে যিকোনো